বিগত 1 তাৰিখৰ দিনা আমি নাহৰকটীয়া ৰাজচক্ৰ বিষয়া মহোদয় লগতে নাহৰকটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় লগতে জয়পুৰ আৰক্ষী থানা লগতে আমাৰ চাচনি আৰক্ষী চকীত আমি একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু ইয়াৰ উপৰিও নাহৰকটীয়াৰ যি মিউনিচিপালিটি অফিচ আছে তাতো আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু আমাৰ স্মাৰক পত্ৰখনৰ মূল 3টাই দাবী আছিল যে নাহৰকটীয়াৰ প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকসমূহ অসমীয়া ভাষাত ডাঙৰকৈ লিখিব লাগিব আৰু তাত অন্যান্য ভাষা তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব। তাৰ উপৰিও যিসকল ব্যক্তিয়ে যিসকল ব্যৱসায়ীয়ে নাহৰকটীয়া নগৰত থকা ফুটপাথকেইটাত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী ৰাখি আবদ্ধ কৰি ৰাখিছে সেইসকল ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু তৃতীয়টো আছিলে যিসকল ব্যৱসায়ীয়ে অবৈধভাৱে বিভিন্ন স্থানত আজিৰ তাৰিখত অনা অসমীয়া ব্যৱসায়ী বিভিন্ন স্থানত যিসকল ব্যৱসায়ী আপোনাৰ ব্যৱসায় কৰি আছে সেইসকলক অতি সোনকালে উচ্ছেদ কৰা আৰু আমি তাৰ বাবে 7 দিনৰ সময়সীমা বান্ধি দিছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে 7 দিন উকলি গ'ল। আমি ব্যক্তিগতভাৱেও গৈ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আমি কৈছিলোঁ যে আপোনালোকে এই বেনাৰসমূহ আপোনালোকে অসমীয়া ভাষাত লিপিবদ্ধ কৰক, অন্যথা কিন্তু আগন্তুক দেওবাৰৰ দিনা আমি প্ৰতিবাদত আমি নামিম আৰু প্ৰতিবাদত নামিলে কিন্তু আপোনালোকৰ এই নামফলকসমূহ আমি কলা ৰং সানি আমি মচি দিবলৈ বাধ্য হ'ম। কিন্তু দেখা গ'ল যে আজি আমি নাহৰকটীয়া নগৰৰ এমূৰৰ পৰা আমি আহি থাকোঁতে অলপ কেইখনমান দোকানতহে মাত্ৰ এই ফলকসমূহ মচাৰ পাছতেই আমি গম পালোঁ আৰক্ষী প্ৰশাসন আহি আমাৰ মাজত উপস্থিত হ'লি আৰু তেখেতে জনাইছে যে ওপৰৰ মহলৰ পৰা বোলে তেওঁলোকে হেঁচা প্ৰদান কৰিছে, প্ৰতিবাদটো ইমানতে স্থগিত ৰাখিব লাগে। ইয়াৰ আঁৰত কি ৰহস্য সোমাই আছে আমি বুজি পোৱা নাই। অসমত থাকি অসমৰ খিলঞ্জীয়াৰ ৰাইজৰ যি মাতৃভাষা এই মাতৃভাষাটোক অনীহা প্ৰকাশ কৰি তেওঁলোকে ইংৰাজী বা অন্যান্য ভাষাত যিসকলে বেনাৰ লিখি ৰাখিছে তেওঁলোকক প্ৰতিৰক্ষা প্ৰদান কৰিবৰ কাৰণে আৰক্ষী বিষয়াই আহি যে আমাৰ এই শান্তিপূৰ্ণ প্ৰতিবাদটোক তেওঁলোকে স্থগিত কৰাৰ আমাক যি মানে ধমকি প্ৰদান কৰিছে ইয়াত কিন্তু আমি বীৰলাচি থানা অসমে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। এইখন আমাৰ ঠাই আৰু এই ঠাইত অসমীয়া আধিপত্য আগন্তুক দিনলৈকে থাকিব লাগিব আৰু যি এই আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ স্মাৰক পত্ৰ প্ৰদান কৰাৰ 7 দিনৰ সময়সীমা উকলি যোৱাৰ পাছতো যদি আৰক্ষী প্ৰশাসনে আমাক বাধা দিব লগাই আছিলে তেতিয়াহ'লে স্মাৰক পত্ৰ তেওঁলোকে গ্ৰহণ কৰিছিলে কি কাৰণে এয়াও এটা কিন্তু আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু আমি অসমৰ জনতাক এটা কথাই আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ তৰফৰ পৰা খিলঞ্জীয়াৰ এই যুঁজখন কিন্তু আগন্তুক দিনলৈকে চলি থাকিব। আজি প্ৰশাসন আনি আমাৰ আন্দোলনখন স্থগিত কৰিলেও কিন্তু আমি কোনো কাৰণতে এই আন্দোলনৰ আমি স্থবিৰ কৰি নিদিওঁ। ই আগন্তুক দিনত তীব্ৰতকৈ তীব্ৰতৰ হ'ব আৰু নাহৰকটীয়াৰ নিচিনা খিলঞ্জীয়া অধ্যুষিত অঞ্চলত এই আন্দোলনে আগন্তুক দিনত এক ভয়াৱহ ৰূপ ল'ব যিহেতু যিসকল এই বিষয়টো অসমীয়া ভাষাটোত অনীহা প্ৰকাশ কৰাৰ সমৰ্থন কৰা যিসকল এই আচলতে ওপৰৰ মহল যিটো ওপৰৰ মহল এই ওপৰৰ মহলটোকো আমি হকিয়াই দিব বিচাৰিছোঁ যে যদি আমি বীৰলাচি থানা অসমে কেনেবাকৈ গম পাওঁ যে এইকেইজন ব্যক্তিয়ে বোলে এই মানে আমাৰ যিটো আন্দোলন এইটোক প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে তেতিয়াহ'লে কিন্তু তেওঁলোকক আমি হকিয়াই দিছোঁ যে মুখামুখি সংঘৰ্ষলৈ সেইসকল ব্যক্তি সাজু হৈ থাকক। বীৰলাচি থানা অসম ইমানতে কিন্তু কেতিয়াও ক্ষান্ত নাথাকে। আমি নিশ্চিন্তই আমি ক'ব পাৰোঁ যে নিশ্চয় ওপৰ মহল বুলি ক'লে সাধাৰণতে আমি ৰাজনীতিৰ কথাই আমি ক'ব লাগিব। ৰাজনীতিৰ জড়িত থকা বিশেষ ব্যক্তিসকলে আচলতে এনেকুৱা প্ৰৰোচনা কৰি থকা আমাৰ মানে বিভিন্ন সময়ত আমি পাই আহিছোঁ আৰু নাহৰকটীয়াৰ নিচিনা এডোখৰ ঠাইত যিসকল ব্যৱসায়িক সেই ওপৰৰ মহলটোৱে আজি মানে প্ৰতিৰক্ষা প্ৰদান কৰাৰ চেষ্টা কৰি আহিছে সেই প্ৰতিৰক্ষা প্ৰদান কৰা সেই মহলটোক কিন্তু আমি বীৰলাচি থানা অসমে কেতিয়াও আমি ক্ষমা নকৰোঁ। আমি তেওঁলোকক সকীয়াই দিছোঁ যে যদি তেওঁলোকৰ ইমানেই যদি অনা অসমীয়াৰ প্ৰতি তেওঁলোকৰ প্ৰীতি স্নেহ আছে বা নিজৰ মাতৃভাষাটোৰ প্ৰতি ইমানেই তেওঁলোকৰ মানে দৰদী আচৰণ তেওঁলোকে কৰিবলৈ যি চেষ্টা কৰিছে আমি কিন্তু সেই কথাটোক আমি কিন্তু বীৰলাচি থানা অসম নাহৰকটীয়া আঞ্চলিক সমিতিয়ে তীব্ৰ গৰিহণা দিছোঁ।